যে উত্তৰ পিনৰ পৰা স্কৰ্পিঅ' গাড়ীখন আহি আছিল। তাৰপিছত গৌৰীনগৰ ওচৰত যিকেইজন মানুহ আছিল তেওঁলোকে পাথৰ দলিয়ালে। পাথৰ দলিয়াই মানে গাড়ীটো মানে পলাবলৈ চেষ্টা কৰোঁতে গাড়ীখন হয় হয় তেনেকুৱা মানুহ তাৰপিছত তেনেকুৱা চিঞৰ বাখৰ কৰাত গাড়ীখন মানে বাগৰি পৰিল ইয়াতে। তাৰপিছত তাতে ধৰিল নেকি, তাতে ধৰি পিনে মানে মাৰপিট কৰিলে আৰু তেনেকুৱা শুনা পাইছোঁ। তেনেকুৱাতো মই শুনা পোৱা নাই। শুনা নাই। আটক কৰিলে আৰু পিছত মানে উভতি যোৱা মানুহ কেইজন আৰু আছিলে পিছত তেওঁলোকে পাথৰ দলিয়াই মানে ভয় খাই ড্ৰাইভাৰে মানে বাগৰি দিলে গাড়ীখন। ৰিলিফ কেম্পত আছে, ঘৰ বাৰী চব ঠিকে আছে। এইবিলাকক অতি সোনকালে কিছু ৰিলিফ 2 দিনৰ বা 3 দিনৰ কাৰণে ৰিলিফ দি পেলাই ঘৰত পঠাব লাগে, কথা সেইটোৱে। আৰু ঘৰ ভাঙি যোৱাত ক্ষতিপূৰণ মানে কি ক্ষতিপূৰণৰ কথা কৈছে? কি ক্ষতিপূৰণৰ কথা কৈছে? কি ক্ষতিপূৰণৰ কথা কৈছে? ঘৰত পঠাব লাগে, কথা সেইটোৱে।